প্ৰথমতে মই 1947 চনত 15 আগষ্টত ভাৰত স্বাধীন হোৱাৰ আগত যিসকলে আমাৰ মা ভাৰতীৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰি নিজৰ প্ৰাণ আহুতি দিছিলে সেইসকলৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। লগতে অহিংসাৰ এটা নীতিৰে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে 200 বছৰীয়া ব্ৰিটিছ শাসনটো উফৰাই পেলাই এটা সৰ্বভৌম দেশ হিচাপে আমি পুনৰ আনিবলৈ সক্ষম হৈছিলোঁ। মই জাতিৰ পিতা মহাত্মা গান্ধীক মোৰ তৰফৰ পৰা মই সেৱা আগবঢ়াইছোঁ। আজিৰ এই শুভ দিনত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী, ভাৰতৰ সকলো নেতৃবৃন্দ, লগতে আমাৰ অসমৰ মহামহিম ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰ অঞ্চলৰ যিমানখিনি শ্বহীদ আছে সকলো নেতৃবৃন্দলৈ মই আজি স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ভাৰতৰ সকলো নাগৰিক, অসমৰ আৰু বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মীয় লোকলৈ মই আজি স্বাধীনতা দিৱসৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি খুব আনন্দিত হৈছোঁ যে ভাৰতৰ স্বাধীনতা ৭৮ বছৰত ভৰি দিলে আৰু এই দীঘলীয়া সময়ত আমাৰ নেতৃত্বই ভাৰতবৰ্ষখন আজি বিশ্বৰ ভিতৰত এটা বিকশিত দেশ গঢ়াৰ কাৰণে আগবাঢ়ি আছে। আৰু এনেকুৱা সময়ত আমাৰ এজন মষ্ট ডাইনেমিক আৰু এজন ভিজনাৰী নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লয় আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়াৰ কাৰণে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি মিছন ভিজন আজাদীৰ অমৃতকালত লোৱা হৈছে, এইটো আমি সকলোৱে ইয়াত জড়িত হৈছোঁ। আমি সকলো আনন্দিত হৈছোঁ। আমি সকলো বিচাৰোঁ ভাৰতবৰ্ষখন আৰ্থিক দিশত, শিক্ষাৰ দিশত, সামৰিক দিশত, সকলো দিশতে বিশ্বৰ আগশাৰীৰ হ'ব লাগে। আৰু ইয়াৰ কাৰণে আমাৰ দেশৰ নেতাসকলে যি মিছন আৰু ভিজন আনিছে, মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। বিটিআৰ অঞ্চলত স্বাধীনতাৰ বহুত সময় আমি এটা অস্থিৰতাৰ মাজেৰে আহিছোঁ, কিন্তু লাহে লাহে আহি আজি বিটিআৰ অঞ্চলতো শান্তি আহিছে। আৰু শান্তি ঘূৰাই অহাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ নেতৃত্ব, অসমৰ নেতৃত্ব আৰু বিটিআৰ অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা লৈ পেলাই আমাৰ চৰকাৰখনে আমি কাম কৰি আছোঁ। আৰু আমি বিচাৰিছোঁ যে বিটিআৰ অঞ্চলত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিকশিত ভাৰতত যাতে আমিও সজত সজ মিলাই আগবাঢ়ি যাব পাৰোঁ। ইয়াৰ কাৰণে আজি স্বাধীনতা দিৱসত বিটিআৰ অঞ্চলৰ সকলো ৰাইজৰ লগতে ময়ো সংকল্পবদ্ধ হৈছোঁ। আমাৰ তিৰংগাৰ ওচৰত আহি, আমাৰ জাতীয় পতাকাৰ ওচৰত আহি আমি সকলো আজি পুনৰ সংকল্প লৈছোঁ যে বিকশিত ভাৰত গঢ়াৰ কাৰণে, শান্তিৰ ভাৰত গঢ়াৰ কাৰণে, নিৰাপত্তাৰ ভাৰত গঢ়াৰ কাৰণে আৰু বিটিআৰ অঞ্চলতো শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় অটুট ৰাখি সকলো দিশত আগুৱাই যোৱাৰ কাৰণে আমি সকলো আজি সংকল্পিত হৈছোঁ। গতিকে চাওক, ইয়াতে যিটো অস্ত্ৰ শস্ত্ৰৰ কথা আহি আছে, সেইটো এটা মানে আগৰ যিটো অস্ত্ৰ শস্ত্ৰৰ এটা বহুত দীঘলীয়া এটা সংগ্ৰাম, ইয়াৰে পৰৱৰ্তী পৰ্যায়ৰ এটা মানে কি বুলি ক'ম, মানে এটা প্ৰডাক্ট বুলি ক'ব লাগিব। পৰৱৰ্তী সময়ত এই কালচাৰৰে এটা প্ৰভাৱ বুলি ক'ব লাগিব। গান কালচাৰ, সেইকাৰণে আমি বিচাৰিছিলোঁ যে ইলিগেল ৱেপনটো শেষ হ'ব লাগে আৰু ভাইলেঞ্চটো শেষ হ'ব লাগে। কাৰণ দীৰ্ঘদিন সময় ভাইলেঞ্চ কৰি থাকিলে এটা জেনেৰেশ্যন বা এটা এনেকুৱা গ্ৰুপ ওলাই যাব যিয়ে নেকি ভাইলেঞ্চক ভাল পায়। বহুত সময় অস্ত্ৰ ধৰি থাকিলে এটা গ্ৰুপ এনেকুৱা ওলাই যাব যোনে নেকি অস্ত্ৰ নহ'লে থাকিব নোৱাৰে। ইয়াৰ কাৰণে আমি আগতে বিচাৰিছিলোঁ যে অস্ত্ৰমুক্ত হ'ব লাগে। আৰু কেন্দ্ৰীয় চৰকাৰে এই কথাটো শুনি আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত এই বিষয়বিলাক খুব গভীৰভাৱে ভাবি পেলাই আজি অসমত অকল বড়োসকলৰ নহয় আৰু বিভিন্ন দল সংগঠন, বিভিন্ন জনগোষ্ঠীৰ পৰা যিসকলে অস্ত্ৰ শস্ত্ৰ লৈছিলে সকলোকে মূল খুঁটিলৈ আনি এই সমস্যাবিলাক সমাধান কৰিছে। বড়োলেণ্ড অঞ্চলত আমাৰ আগৰ পৰাই শংকা আছিলে, তাত বেআইনী অস্ত্ৰ ক'ৰবাত আছে। আৰু আজি অসম পুলিচে খুব মানে চিনচিয়াৰভাৱে এই কামটো কৰি আছে আৰু অস্ত্ৰ ৰিকভাৰ কৰি আছে। আৰু মই ভাবোঁ তেনেকুৱা গোটেই বেআইনী অস্ত্ৰখিনি ৰিকভাৰ কৰিব পাৰিলে আমাৰ অঞ্চলত স্থায়ী শান্তি আহিব। আৰু আজি স্বাধীনতা দিৱসত মই ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ দেশৰ নেতৃত্বই, আমাৰ ৰাজ্যৰ নেতৃত্বই, আমাৰ অঞ্চলৰ নেতৃত্বই আজিৰ সময়ত
অন্তত চবেই ভাবি উঠিছে যে আমাৰ অঞ্চলটো শান্তিত থাকিব লাগে, আমাৰ অঞ্চলটো নিৰাপদ হৈ থাকিব লাগে, আমাৰ অঞ্চলত সমন্বয় থাকিব লাগে। সেইকাৰণে মই আহ্বান জনাব বিচাৰিছোঁ অসমৰ সকলো দল সংগঠন নাগৰিকবিলাকক যে আজি যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মিছন, অসমখন ভাৰতৰ এখন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব, এই মিছনটো কোনো কাৰণত ডাইভাৰ্ট কৰাৰ কাৰণে, এই মিছনৰ পৰা ডেভিয়েট হোৱাৰ কাৰণে কোনো পৰিৱেশ গঢ়িব নালাগে। ৰাজ্যখনত দেশখনত লিডাৰ আহি আৰু যায়। স্বাধীনতাৰ পিছত বহুত লিডাৰ আহিছে, নেতা আহিছে, বহুত নেতা গৈছে। কিছুমান নেতাই বহুত কাম কৰি গৈছে, কিছুমান নেতাই বহুত কাম কৰিব পৰা নাই। কিন্তু আজি বহুত আমি সৌভাগ্য, মই আজি স্বাধীনতাৰ ৭৭ বছৰত ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি ভাৰতবৰ্ষখন যিটো লেভেলত লৈ গৈ আছে এইটো আমি সকলো আজি চাব লাগিব। কাৰণ তেখেতে 11 নম্বৰৰ পৰা 5 নম্বৰলৈকে আমাৰ ইকনমিটো আনিছে, এতিয়া 3 নম্বৰলৈ নিয়াৰ কাৰণে চেষ্টা কৰি আছে। এইটো মাত্ৰ নহয়, আজি কৃষকৰ পৰা লৈ আমাৰ শাৰীৰিকভাৱে অক্ষমসকলৰ পৰা লৈ পেলাই বিভিন্ন শ্ৰেণীৰ লোকৰ কাৰণে খুব ভাল ভাল আঁচনি আনি পেলাই ভাৰতবৰ্ষখন এতিয়া এটা বেলেগ ৰূপত সজাবলৈ চেষ্টা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাউনে চহৰৰ পৰা আদি কৰি গ্ৰাম্য অঞ্চলতো বহুতখিনি কাম আৰম্ভ কৰিছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আজি নিৰ্মাণ কৰিছে, যি ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকে অহা 50-100 বছৰত অসমখন বহুত আগলৈ লৈ যাব। সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকে খেল জগতখনত, শিক্ষাৰ জগতখনত, কালচাৰেল জগতখনত বহুতখিনি অৰিহণা যোগাব। চ' এই কথাবিলাক আজি স্বাধীনতা পোৱাৰ পিছত ভাৰতৰ প্ৰতিজন নাগৰিকে যেতিয়া মা ভাৰতীৰ কথা চিন্তা কৰে, ভাৰতৰ কথা চিন্তা কৰে, আমি চাব লাগিব আমাৰ ডিবেট কৰিবলৈ, আমাৰ ক্ৰিটিচিজম কৰিবলৈ, আমাৰ কাজিয়া কৰিবলৈ বহুত সময় আছে। কিন্তু দেশ নিৰ্মাণ কৰিবলৈ যেতিয়া ভাল নেতৃত্ব আহে, কোনোবা দায়িত্ব লয়, সেই নেতৃত্বক অলপ আমি সকলো ছাপোৰ্ট কৰি পেলাই নিজৰ সমস্যাবিলাক সমাধান কৰি ল'ব লাগে আৰু নিজৰ দেশখন আগুৱাই লৈ যাব লাগে, সেইটো মই বিশ্বাস কৰোঁ। কাৰণ আজিও আমাৰ মাতৃসকল, আজিৰ ভগ্নীসকল আমাৰ বিভিন্ন অঞ্চলত যদি সেই অস্ত্ৰৰ জনজননী বেয়া পৰিৱেশবিলাক থাকিলেহেঁতেন আমি শিক্ষা দীক্ষা সকলো দিশত পিছ পৰি গ'লোহেঁতেন। চ' আজিৰ মই স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে সকলোকে মই অনুৰোধ কৰিছোঁ, সকলো আজি সংকল্প ল'ব লাগে। আমাৰ শ্বহীদসকলৰ তেজৰ বিনিময় ভাৰতৰ স্বাধীনতা আমি পাইছোঁ। এই স্বাধীনতাত আমি সৰ্বভৌম ভাৰতত থাকি এটা ছভাৰিন কাণ্ট্ৰিৰ নাগৰিক হৈ পেলাই আমাৰ দেশখন বিশ্বৰ ভিতৰত কেনেকৈ এখন উজ্বলা দেশ হ'ব পাৰে, প্ৰতিজন নাগৰিকে দৰিদ্ৰ সীমাৰেখাৰ পৰা কেনেকৈ উঠাই আনিব পাৰে, প্ৰত্যেকটো অঞ্চলত ৰাস্তা ঘাট নিৰ্মাণ কৰি, স্কুল কলেজ নিৰ্মাণ কৰি, ইনফ্ৰাষ্ট্ৰাকচাৰ অশেষ ধন্যবাদ জনাইছোঁ। 2021 চনত আমাৰ বহুত বছৰৰ পৰা যি নিজৰ ষ্টেটাছ হেৰাই পেলোৱা ৰায়মানা নেশ্যনেল পাৰ্কটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 জুনত ঘোষণা কৰিছিলে। আজি ৰায়মানা নেশ্যনেল পাৰ্ক আমাৰ বহুত ভাল হৈ উঠিছে, ইয়াত পৰ্যটক অহা আৰম্ভ হৈছে। চ' বহুত ভাল এটা পৰিৱেশ। পুনৰ আজি 391 কিলোমিটাৰ বৰ্গ কিলোমিটাৰৰ চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান আজি ঘোষণা কৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ। এই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাটো আমাৰ যিটো পৰ্যায়বৰণ, যিটো আমাৰ যিটো এনভাইৰনমেণ্ট সেইটো বেলেঞ্চ কৰাৰ লগতে আমাৰ যিটো গ্ল'বেল ৱাৰ্মিং ইয়াত বহুতখিনি যিটো আছে নেচাৰটো বেলেঞ্চ কৰাত বহুতখিনি কণ্ট্ৰিবিউট কৰিব। আৰু এই অঞ্চলত যিখিনি ফৰেষ্ট এইটো ৰেষ্ট'ৰ কৰাৰ কাৰণে এইটো ডাঙৰ এটা পদক্ষেপ হৈছে। BTR অঞ্চলত 34% আমাৰ ফৰেষ্ট আছে, কিন্তু সেই ফৰেষ্টটো আগতে বিভিন্ন কাৰণত লাহে লাহে এইটো ধ্বংস হৈছিলে। এইটো পুনৰ ঘূৰাই অনাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আৰু আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণাই আমাৰ BTR অঞ্চলৰ কাৰণে বহুত ডাঙৰ এটা আশাৰ ৰেঙনি আৰু আমাক উৎফুল্লিত কৰিছে যে অনাগত দিনত BTR অঞ্চলৰ যিটো আমাৰ বায়'ডাইভাৰ্চিটি সেইটো আমি ৰেষ্ট'ৰ কৰিব পাৰিম, সেইটো মই আশা কৰিছোঁ।